ভোট বাংলাত পৰিণত হৈছে মানকাছাৰ জলসিঞ্চন বিভাগৰ পৰিদৰ্শন বাংলো 1994 চনতে নিৰ্মাণ কৰা বাংলোটো অৱহেলাৰ ফলত প্ৰায় জৰাজীৰ্ণ আৰু পৰিত্যক্ত অৱস্থালৈ গতি কৰিছে। বাংলোটো তিনপাত দুৱাৰ খিৰিকী আদি ক্ষতিগ্ৰস্ত হৈ পৰাৰ লগতে বহু ভাঙিও গৈছে। জংঘলেৰে আৱৰিছে বাংলাটোৰ চৌপাক আৰু কোটি টকাৰ চৰকাৰী সম্পত্তি এনেদৰে নষ্ট হৈ পৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। আৰু আমাক এই মুহূৰ্তত কিছু পৰিৱেশ দেখুৱাব সাংবাদিক হাবিবুল ইছলামে। মই উপস্থিত আছো মানকাছাৰত আৰু মানকাছাৰৰ মাজমজিয়াতে দেখা গৈছে জলসিঞ্চন বিভাগৰ এটা গুৰুত্বপূৰ্ণ বাংলো বৰ্তমান ভূত বাংলাত পৰিণত হৈছে। আমি ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। এয়া হৈছে জলসিঞ্চন বিভাগৰ এটা গুৰুত্বপূৰ্ণ বাংলো আছিল আইবি, আৰু এই আইবিখন দেখা গৈছে বৰ্তমান একেবাৰে জহিক হৈ গৈছে। ইয়াৰ ভিতৰত থকা আচবাব একেবাৰে নষ্ট হৈ পৰিছে, কিন্তু ইয়াৰ পিছতে যে অসমৰ জলসিঞ্চন বিভাগ, এই বিভাগে এতিয়ালৈকে কোনো গুৰুত্ব দিয়া নাই। ইয়াৰ মানকাছাৰৰ মাজমজিয়াতে থকা এই বাংলোখন একেবাৰে জহিক হৈ গৈছে। সমান্তৰালকৈ ইয়াৰ ভিতৰত থকা যি সামগ্ৰী আচবাব পত্ৰ আছিল সেইখিনিও দেখা গৈছে বৰ্তমান একেবাৰে নষ্ট হৈ পৰিছে বা কিছু সংখ্যক ইয়াৰ পৰা হেৰাই গৈছে। একেবাৰে ইয়াত বৰ্তমান মদৰ ঘাটি পৰিণত হৈছে, যাক লৈ মানকাছাৰৰ সচেতন মহলৰ মাজত কিন্তু তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমাৰ সৈতে ইয়াৰ এই বিভাগৰ এজন লোক আছে, আমি কথা পাতিম। প্ৰথমে আপোনাৰ পৰিচয়টো দিব। মোৰ নাম মোহাম্মদ নাজিৰ হুছেইন, মই ছেকশ্যনেল এছিষ্টেণ্ট হয়। আচলতে ঘৰখন কিহৰ ঘৰ হয়? এইটো আমাৰ ইৰিগেশ্যন ইনস্পেকশ্যন বাংলো হয়। এইটো 1994ত বনাইছিল, তাৰপিছত আজিলৈকে ৰিপেয়াৰিঙো হোৱা নাই। তো ইয়াতে যেতিয়া তুফান আহে, বৰষুণ বা ফ্লাড আহে, তেতিয়া আমাৰ এইবিলাক ভাঙি চিঙি গৈছে। তুফানতো এইবিলাক চিঙি গৈছে। কিন্তু আমি বহুতবাৰে ৰিকুৱাৰমেণ্ট দিছোঁ। আমাৰ অলপ কেইদিন আগত ইঞ্জিনিয়াৰ ছাৰো আহি মাপ জোখ কৰিছে। তো আমি ডিমাণ্ড পঠাই থাকোঁ, কিন্তু আজিলৈকে কোনো পইচা পাতি ৰিপেয়াৰিঙৰ কাৰণে দিয়া নাই। 30 বছৰে কোনো ৰিপেয়াৰিঙৰ আজিলৈকে হোৱা নাই। 1994ত এইটো হৈছে, বনাইছে। নাই নাই, আজিলৈকে হোৱা নাই। কি কাৰণটো কি এনেকুৱা? কাৰণটো আমি কেনেকৈ, আমি সৰু কৰ্মচাৰী, আমি কেনেকৈ ক'ম? এইটো আমি আমাৰ ইঞ্জিনিয়াৰ ছাৰক আমি ৰিপৰ্ট দিওঁ, SDO ইঞ্জিনিয়াৰক আমি ৰিপৰ্ট দি থাকোঁ, এওঁলোকেও আহি থাকে বহুতবাৰে। ইঞ্জিনিয়াৰ এইবাৰ আমাৰ নতুন ইঞ্জিনিয়াৰ আহিছে আব্দুল আৱেল হাকেন, এখেতে নিজেও ডিমাণ্ড দি আছে। 2-3বাৰমান ডিমাণ্ড দিলেই, কিন্তু পইচা অহা নাই। কিন্তু মানকাছাৰ চহৰৰ মাজমজিয়াতে এইখন হয়, এটাই আমাৰ ইৰিগেশ্যন ইনস্পেকশ্যন বাংলো এইটো, কিন্তু আজিলৈকে ৰিপেয়াৰিং হোৱা নাই। তো আমি চৰকাৰক আহ্বান জনাওঁ, আমাৰ নতুন চৰকাৰ হৈছে, অতি সোনকালে যাতে এইটো মেৰামতিৰ এটা ব্যৱস্থা কৰি দিলে আমাৰ গোটেই মানকাছাৰৰ ৰাইজৰ কাৰণে ভাল হ'ব। আচলতে জলসিঞ্চন বিভাগৰ বাকী কাৰ্যালয়বোৰ কেনেকুৱা অৱস্থাত? আমাৰ ডিভিশ্যন অফিচৰ পইচা দিছে, বিল্ডিং বনাই আছে। বাকীতো বহুত ডিপাৰ্টমেণ্টৰ তাতেই মানে ঘৰ চৰ মানে আমাৰ পৰাই লৈছে, এতিয়া এৰি দিয়া নাই। আজি আপোনালোকে জানে হাটচিঙিমাৰীত থাকে যদি, এতিয়া পানী, অফিচত পানী, আমিতো অফিচ কৰিবই নোৱাৰা হৈছোঁ। তাত বহুত পানী হৈছে, ইমান পানী, আমি অফিচৰ ভিতৰতে সোমাব নোৱাৰোঁ। আমাৰ SP অফিচ আৰু জইণ্ট ডাইৰেক্টৰ অফিচ তাতেই, আমাৰ ঘৰখিনি এওঁলোকে লৈছে, আজিলৈকে এৰি দিয়া নাই। 3 বছৰৰ কাৰণে লৈছিল, আমি শুনিছোঁ, কিন্তু আজিলৈকে দিয়া নাই। কিন্তু আমিয়ে তাত বহিব নোৱাৰোঁ, আমাৰ কোনো বহা জাগাই নাই। এতিয়া পানী হৈছে, বৰষুণ আহিলেই পানী হৈ যায়। আপোনালোকে চাগে জানেই, আপোনালোকে হাটচিঙিমাৰী হেডকোৱাৰ্টাৰতে থাকে। আপোনালোকে জৰিয়তে আমি অসম চৰকাৰক আহ্বান জনাওঁ যাতে অতি সোনকালে আমাৰ অফিচখন আৰু এইটো যাতে অতি সোনকালে মেৰামতি কৰি দিয়ে। হাবিবুল ইছলাম, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।